নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 4 কাল্টিভেশ্যন অফ জাছমিন। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰ কৰা। কুৱেশ্যন নম্বৰ 1, ভাৰতত তগৰ বা জাছমিনৰ প্ৰায় ডেছবিধ প্ৰজাতি পোৱা যায়। ইয়াৰ খালী ঠাইত হ'ব 20। প্ৰশ্ন নম্বৰ 2, ইয়াৰ কংক্ৰিটৰ বাবে দেশৰ এক আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে। ইয়াৰ খালী ঠাইত হ'ব জেনিমাম গ্ৰেণ্ডিফ্ল'ৰাম। প্ৰশ্ন নম্বৰ 3, জেছমিনৰ বংশবৃদ্ধি দেশৰ দ্বাৰা কৰা হয়। ইয়াৰ খালী ঠাইত হ'ব সৰল লেয়াৰিং বা ডাল কাটি। 4 নম্বৰ প্ৰশ্ন, অধিকাংশ জেছমিন প্ৰজাতিৰ সুপ্ত অৱস্থা ডেছৰ সময়ত দেখা যায়। ইয়াৰ খালী ঠাইত হ'ব শীতকালত। 5 নম্বৰ প্ৰশ্নটো হ'ল, জেছমিন বংশবৃদ্ধি কৰাৰ আটাইতকৈ সহজ উপায় হৈছে ডেছ কাটিং বা ডাল কটা। প্ৰশ্ন নম্বৰ 6, জেছমিনৰ পোনা বা পুলিৰ ডেছৰ সময়ত ৰোপণ কৰিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব বৰ্ষাকালত। 7 নম্বৰ প্ৰশ্নটো হ'ল, জেছমিন ফুলৰ উৎপাদন হ'ল 10 টন পাৰ হেক্টৰ। ইয়াৰ খালী ঠাইত হ'ব 8 পৰা 10। বহু বিকল্প প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, তলত দিয়াবোৰৰ ভিতৰত কোনটো কেশৰ বা চেফ্ৰনৰ বিকল্প? অপশ্যন এ জেছমিন, বি টিউলিপ, চি গোলাপ, ডি কাৰ্নেশ্যন। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ জেছমিন। প্ৰশ্ন নম্বৰ 2, জেছমিনৰ বাবে প্ৰয়োজনীয় জলবায়ু হৈছে ডেছ। অপশ্যন এ নাতিশীতোষ্ণ, বি গ্ৰীষ্মমণ্ডলীয়, চি উপগ্ৰীষ্মমণ্ডলীয়, ডি ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি গ্ৰীষ্মমণ্ডলীয়। প্ৰশ্ন নম্বৰ 3, জেছমিনৰ তেল উলিওৱাৰ বাবে ফুলৰ কোনটো অৱস্থা চিঙাৰ বাবে উপযুক্ত? অপশ্যন এ টান বা কুহি অৱস্থা, বি আধা ফুলা, চি সম্পূৰ্ণ ফুলা, ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি আধা ফুলা। 4 নম্বৰ প্ৰশ্ন, জেছমিনৰ বংশবৃদ্ধি ডেছৰ যোগেদি কৰা হয়। অপশ্যন এ কোমল কাঠ কাটি, বি অৰ্ধ কঠিন কাঠ কাটি, চি কঠিন কাঠ কাটি, ডি গুটিৰ দ্বাৰা। ইয়াৰ খালী ঠাইত হ'ব অপশ্যন বি অৰ্ধ কঠিন কাঠ কাটি। চি বিষয় ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, জেছমিনৰ গুৰুত্ব কি বা ইম্পৰ্টেঞ্চ কি? উত্তৰটো হৈছে গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ মূল উদ্ভিদ জেছমিন এক অত্যন্ত গুৰুত্বপূৰ্ণ পৰম্পৰাগত ফুল। সমগ্ৰ দেশতে ইয়াৰ প্ৰবল সুবাস আৰু সুগন্ধি তেল নিষ্কাশনৰ বাবে ইয়াক মূল্য প্ৰদান কৰা হয়। এই প্ৰজাতিটো জোপোহা আৰু লতা উভয় ৰূপতে পোৱা যায়। মুঠ প্ৰায় 40 বিধ প্ৰজাতিৰ ভিতৰত ভাৰতত 20 বিধ প্ৰজাতি পোৱা যায়। ইয়াৰ ফুল আৰু কুহিবোৰ মালা, গাজৰা, ভেনী তৈয়াৰ কৰিবলৈ আৰু ধাৰ্মিক অনুষ্ঠানত অপূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলৰ পৰা উচ্চমানৰ সুগন্ধিৰ তেল উৎপাদিত হয়, যি অৰ্ণৱ, প্ৰসাধন সামগ্ৰী, ক্ৰীম, মূৰৰ তেল, চাবোন আৰু শ্বেম্পু তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ 2, জেছমিনৰ বংশবৃদ্ধি পদ্ধতি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হৈছে জেছমিনৰ বংশবৃদ্ধি গুটিৰ জৰিয়তে কৰিব পাৰি, যদিও গুটি হোৱাটো অত্যন্ত বিৰল আৰু নতুন জাত বা প্ৰজাতিৰ বিকশিত কৰাৰ বাবে গুটিৰ পৰা গছ গজোৱাটো প্ৰজননকাৰীৰ কাম। ব্যৱসায়িকভাৱে ইয়াৰ বংশবৃদ্ধি ডাল কাটি আৰু লেয়াৰিং মাধ্যমেৰে কৰা হয়। ব্যৱসায়িকভাৱে এটা গছৰ পৰা বহুতো গছ উৎপাদন কৰাৰ আটাইতকৈ সহজ উপায় হ'ল ডাল কটা পদ্ধতি। অন্ততঃ 2খন পাত থকা আৰু 15 পৰা 20 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কোমল কাঠৰ মাজভাগত কাটিংবোৰ প্ৰধানকৈ মাৰ্চ মাহত আৰু লগতে জুন, জুলাই, ছেপ্টেম্বৰ বা অক্টোবৰ মাহত সংগ্ৰহ কৰা হয়। তাৰ পিছত সেইবোৰ পোহৰ পৰা ঠাইত প্ৰসাৰণ মাধ্যম বা ৰোপণৰ মাধ্যমত বালি, ভাৰ্মিকুলাইড, স্পেগনাম মছ, পিট,
বা এইবোৰৰ সংমিশ্ৰণ ইয়াৰ ভিতৰত ডাঙৰ বালি আৰু তাৰ পিছত বালি যোগ মছৰ সংমিশ্ৰণ আটাইতকৈ উৎকৃষ্ট ৰোপণ কৰা হয়।